নাজিৰাত উপস্থিত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটা শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালিসিছ ইউনিটৰ নাজিৰাবাসীৰ বাবে সুখবৰ আজি নাজিৰাৰ লেগিৰি পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া আৰু নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা উপস্থিত হয় দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই আজি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই শুভ উদ্বোধন কৰিলে তিনিখন বিছনাৰ সৈতে তিনিটাকৈ ডায়ালিসিছ মেচিন স্বাস্থ্যৰ ক্ষেত্ৰত এই সংযোজনে নাজিৰাৰ ৰোগীসকলক কিছু সকাহ দিব বুলি ৰাইজে আশা কৰিছে ইফালে নাজিৰাত চিকিৎসকৰ দীৰ্ঘদিনীয়া অভাৱৰ পিছত শিৱসাগৰ জিলাত মুঠ 14 জনকৈ নতুন চিকিৎসক নিযুক্তি দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে আমাৰ যোৰহাট লোকসভা তথা শিৱসাগৰ জিলাৰ উন্নয়নমূলক কামৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি হিচাপে কাম কৰি আছো কিছু সময়ৰ আগতে আমাৰ গড়মূৰৰ পৰা যিটো লাকোৱালৈকে পথ আছিল সেই পথটো আমাৰ এটা ঐতিহাসিক গড় যেটো খুব মেৰামতিৰ বাবে প্ৰয়োজন হৈ আছিল কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি তাত 15 দিনৰ ভিতৰতে যাতে মেৰামতি হয় যিদৰে আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু যোগেন মোহন ডাঙৰীয়া দেৱে ইতিমধ্যে আমাক জনাই আহিছে তেখেতসকলৰ তৎপৰতাত আমি ইতিমধ্যে অভিযন্তাসকলৰ লগত তালৈ গৈ আমি সিদ্ধান্ত লৈ ঘোষণা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে এতিয়া ঠিক সেইদৰে আজি আন এটা উন্নয়নমূলক কাম অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আজি আমাৰ এই গোটেই মহকুমাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন অসামৰিক চিকিৎসা মহাবিদ্যালয় কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা অসামৰিক চিকিৎসালয়ত আজি তিনিটা ডায়ালিসিছ মেচিন সংযুক্ত হৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি স্বাস্থ্য ক্ষেত্ৰত আমি এটা ইতিবাচক পৰিৱৰ্তনৰ পিনে উন্নীত হৈ গৈ আছোঁ তাৰ এক চাক্ষুষ প্ৰমাণ হ'ল আজি এই আপোনালোকৰ চকুৰ আগত দেখিছে ডায়ালিসিছ মেচিন ইয়াত দুটা শিফ্টত প্ৰতিদিনে তিনিগৰাকী অৰ্থাৎ 6 গৰাকীকৈ ৰোগীলৈ সেৱা আগবঢ়োৱা হ'ব এতিয়া আৰু আমাৰ নাজিৰা মহকুমাৰ কিডনি পেচেণ্ট বা ডায়ালিসিছৰ বাবে যাৰ ডায়ালিসিছৰ প্ৰয়োজন তেখেতসকলে এতিয়া চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটী ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নাই এই সেৱা এতিয়াৰ পৰা ইয়াতে উপলব্ধ হ'ব গতিকে ৰাইজে ইয়াত ঘূৰি ঘূৰি আশীষ দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা সংশ্লিষ্ট আমাৰ চিকিৎসক আমাৰ ইয়াৰ অধীক্ষক তথা বৰ্তমানৰ আমাৰ স্বাস্থ্যমন্ত্ৰী দেৱলৈকে গতিকে ময়ো আমাৰ ইয়াৰ অধীক্ষক গগৈ ডাঙৰীয়া আমাৰ শ্ৰীযুত মাখন কলিতা ডাঙৰীয়া তথা টীম শিৱসাগৰক আমি ধন্যবাদৰ অভিনন্দন জনাইছোঁ আৰু এইটো প্ৰাৰ্থনা কৰিছোঁ ৰাজহুৱাভাৱে কৈছোঁ যাতে এই বিছনাকেইখন এই মেচিনকেইটা খুব কমকৈ ব্যৱহাৰ হয় অৰ্থাৎ মই ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ পুৰাতাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে যিমান পাৰি কম ৰোগী ইয়ালৈ আহক সকলো সুস্থ হৈ থাকে তেওঁলোকে এটা কথা সুধিব বিচাৰিছোঁ আমাৰ নাজিৰাত প্ৰায় চিকিৎসকৰ অভাৱ দেখা পোৱা যায় নাই সেই বিষয়ে আগতে সেইটো পূৰ্বৰ কথা আছিল এতিয়া আপোনালোকে জানে একেবাৰে গ্ৰামাঞ্চলতো আপুনি সেইটো যুক্তলি ষ্টেট ডিছপেঞ্চেৰীৰ কথাই কওক বা আমাৰ এই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়কে কওক এই সকলোতে এখন ষ্টেট ডিছপেঞ্চেৰীৰ পৰা ইয়ালৈকে সকলোতে আজিলৈ এখন চিকিৎসক আছে আৰু যদি ক'ৰবাত হয় কেতিয়াবা 2জন ক'ৰবাত কমি থাকিব পাৰে এতিয়া আমাৰ ভাল খবৰ হ'ল এইকেইদিনতে আমাৰ কেৱল শিৱসাগৰত 14জন বিশেষজ্ঞ চিকিৎসকক প্ৰেৰণ কৰা হৈছে গতিকে এইটো ভাল কথা গতিকে চিকিৎসা ক্ষেত্ৰত ক'ৰবাত কিবা যদি কম হৈ আছে এইটো পোনপটীয়াকৈ সন্মানীয় স্বাস্থ্যমন্ত্ৰী সিংহাল ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদাৰক কৰিছে গতিকে আমি ভাবোঁ সকলোবিলাক সুন্দৰ হৈ আছে সুন্দৰ হৈ থাকিব আৰু এটা আজি খুব গুৰুত্বপূৰ্ণ দিন আমাৰ শিৱসাগৰ জিলাৰ চিকিৎসা খণ্ডৰ 14জন আহিছে যিহেতু 14জন আহিছে তাৰ ইকুইটি ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু আমি ইয়াত যিহেতু আমাৰ জইণ্ট ডিৰেক্টৰ আছে জইণ্ট ডিৰেক্টৰৰ লগতো ইতিমধ্যে আপোনালোকৰ কথাখিনি আমি পাতিছোঁ খুব সুন্দৰভাৱে নাৰ্ছ চিকিৎসক বা অন্যান্য যিসকল কাৰিকৰী আছে তেওঁলোকক আমি উপলব্ধ কৰা এইটো আমি কথা কৈছোঁ নহয় এতিয়া দুটা কথা আছে প্ৰথম কথাটো হ'ল কিছু ৰাস্তা মুখ্যমন্ত্ৰী মহোদয়ে উদাহৰণস্বৰূপে আমাৰ গড়মূৰৰ পৰা যিটো আমাৰ লাকোৱালৈ যিটো পথ উদাহৰণস্বৰূপে সেইটোতে ঐতিহ্যমণ্ডিত পথ মুখ্যমন্ত্ৰীয়ে বিচাৰে যে সেই পথটো অসমৰ অধীনত বহল হওক আৰু সুসজ্জিত হওক আৰু অলপ ওখ কৰা হওক কিন্তু তাৰ সেইটোতো এটা বহু বহুল প্ৰক্ৰিয়া তেনেধৰণে যিদৰে আমি এতিয়া আমাৰ ধুলুৰালিটো নিৰ্মাণ কৰি আছোঁ তেনেকৈ ধৰণে প্ৰত্যেকটো ৰাস্তাই হ'ব কিন্তু সেই বহুত ভাল হোৱাৰ অপেক্ষাৰ আগত যাতে তৎকালীনভাৱে অতি মানে আধুনিক কৌশল প্ৰয়োগ কৰি যাতে মেৰামতিও কৰিব পৰা হয় এটা নতুন ৰাস্তাৰ দৰে তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছোঁ আজি 15 দিনৰ পিছতে আমাৰ লাকোৱা আৰু গড়মূৰ পথটো সম্পূৰ্ণ হ'ব আৰু ধুলুৰালি কামটো চলি আছে দেখিছে আৰু বাকী মই কাকো দুখ নিদিওঁ কিবিলাক কাৰণত এইবিলাক পিছুৱাই থাকে কিন্তু ৰাজনৈতিক কথা নাপাতো ইয়াত এতিয়া বহুত পলম হৈছে ধুলুৰালি আৰু নকওঁ মোৰ যিজন স্থানীয় জ্যেষ্ঠ ভাতৃ তেওঁৰ তৎপৰতাৰ প্ৰয়োজন কেৱলতো মুখ্যমন্ত্ৰীসকলৰ কৰি দিয়ে যিখিনি হয় সকলো মুখ্যমন্ত্ৰীৰ কাৰণে হৈছে গতিকে স্থানীয় বিধায়ক বা সাংসদগৰাকীৰ কৰণীয় কৰ্তব্য থাকে
নাজিৰাৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট গ্লোবেল NE 24/7